হেল্ল' এভৰিৱান, মই দীপশিখা গুৱাহাটীৰ পৰা। যোৱাকালি বলবমৰ উপলক্ষে এনেকৈ আমাৰ পায়স বনাই থকা হৈছে আৰু এইবাৰ মানে লাষ্টৰ সোমবাৰটোহে কৰা হ'ল, লাষ্টৰ দেওবাৰটো মানে বিশেষ কিবা প্ৰব্লেমৰ কাৰণে কৰা হোৱা নাছিলে। আৰু এয়া দেখিছেনে, আমাৰ পায়স অলৰেডি হৈ গৈছে। তাৰ পাছতে ভগৱানৰ এইপিনে ফটো লগাই পেলাই চাকি ধূপ জ্বলোৱা হ'ল আৰু ভাল লাগে এনেকৈ। আৰু এইবাৰ মানে কৰা নাছিলে, মানে ভাল লগা নাছিলে, যিহেতু আমাৰ তলৰে দাদা এজনৰ মানে ঘটনা এটা ঘটি গ'ল, মানে সেইকাৰণে কৰা হোৱা নাছিলে। আৰু এইপিনে ফুল আৰু পায়স এইপিনে ভগৱানক দিয়াৰ পিছত দিলোঁ। আৰু যিহেতু আমি ইয়াতে কিবা এটা পূজা বা কিবা এটা সৰস্বতী পূজাও কৰা হয়, যিহেতু দোকানৰ ষ্টাফ চবেই মিলি বহুত ধুনীয়াকৈ কৰা হয় ভগৱানৰ মানে পূজা পাঠ যিকোনো। আৰু এয়া দেখিছেনে, আগৰ ভিডিঅ'বোৰত আপোনালোকে দেখিছেই চাগে, আমি ৰাম জন্মভূমি হওঁতেও আমি ইয়াতে খিচিৰি খুৱাইছিলোঁ আমাৰ দোকানৰ তলত। আৰু এইপিনে ধূপ চাকি জ্বলাই ল'লোঁ। তাৰপাছতে এইপিনে ধুনীয়াকৈ বাতি লগাই পায়সবোৰ এনেকৈ সজাই দিলোঁ। আৰু ময়ো প্ৰসাদ চবকে মানে বিলাই পেলাই এইপিনে ময়ো খীৰ খাই দিলোঁ। এইপিনে খিচিৰি বনাই থকা হৈছে, খিচিৰিলৈ নৰওঁ আৰু আজিলৈ